ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো এনেকা এটা ইণ্ডাষ্ট্ৰি এজন সাধাৰণ মানুহক নৰ্মেল মানুহ সাধাৰণ শ্ৰেণীৰ মানুহ এটা বহুত ওপৰলৈকে লৈ যাব পাৰে ফাইনান্সিয়ালি কওক যিকোনো মানে চাৰিও সাইডৰ পৰা বহুত আপগ্ৰেড কৰিব পাৰে আৰু এজন সাধাৰণ ব্যক্তি অসাধাৰণলৈকে লৈ যাব পৰা অলবৰ ভিতৰত এটা ইণ্ডাষ্ট্ৰি আছে যিটো ইণ্ডাষ্ট্ৰিৰ নাম হ'ল ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আৰু এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ প্ৰভেদা ইণ্ডিয়াৰ এটা পাৰ্ট হয় আৰু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত কাম কৰিব লগা হ'লে যিকোনো এটা কোম্পানী এটা সংস্থা লগত জড়িত হ'ব লাগিব মাষ্ট বি তো কাৰণ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চলে আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিজাববীয়া বা পাৰ্চনেল কোনো কোম্পানী নাই আৰু নাৰাখেও ইন ফিউচাৰ তাৰ কাৰণে কি কৰিছে প্ৰাইভেট সেক্টৰক এই অপৰচুনিটিটো দিছে আৰু প্ৰাইভেট সেক্টৰ কোম্পানীবিলাকে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ লগত যিখিনি গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে যিখিনি নৰ্মছ আছে গোটেইখিনি নৰ্মছ ফুলফিল কৰি যিখিনি কোম্পানীয়ে কাম কৰি আছে তাৰো এটা লিষ্টেড কৰি দিছে আজি ৱেবছাইটত যদি আমি কনজিউমাৰ এফেয়াৰ্ছমেণ্ট ৱেবছাইট যদি চাওঁ তাতে 500 প্লাস ৰেজিষ্টাৰ্ড কোম্পানী আছে তাৰে ভিতৰত আমাৰ প্ৰভেদা ইণ্ডিয়া আছে 137 নম্বৰত তো প্ৰভেদা ইণ্ডিয়া মানে প্ৰভেদা মাৰ্কেটিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড এটা ট্ৰাষ্টেড প্লেটফৰ্ম আৰু কিহৰ কাৰণে ট্ৰাষ্টেড হৈছে আজি ডেটত 14 লাখ প্লাস ফ্যামিলি অলৰেডি এই প্ৰভেদা ইণ্ডিয়াৰ লগত জড়িত হৈ বেনিফিটেড হৈ আছে আৰু বয়স কিমান হ'ল প্ৰভেদা ইণ্ডিয়া মাত্ৰ 6 বছৰ 6 বছৰৰ ভিতৰত 14 লাখ প্লাস ফ্যামিলি অলৰেডি জড়িত হৈছে তাৰে ভিতৰত এই 14 লাখ প্লাসৰ ভিতৰত আমি আছো তো কথা হ'ল আগন্তুক দিনত জাস্ট প্ৰাইমাৰী ফাৰ্স্ট 6 বছৰত যেখিনি গ্ৰোথ হৈছে 200% গ্ৰোথত আছে প্ৰভেদা মাৰ্কেটিং ইণ্ডিয়া আৰু আগন্তুক দিনত নেক্সট 5 ইয়াৰ্ছত যদি আমি ক্যালকুলেশন কৰিব যাওঁ more than 50 লাখ প্লাস ফ্যামিলি এই প্ৰভেদা ইণ্ডিয়াৰ লগত জড়িত হৈ উপকৃত হ'ব